কাম কৰি আহোঁতে ৰাতিয়ে হ'ল। হাবিতে কমালোহি নেকি, এখন কোনে জুই লগাই থৈছে এতিয়া। এইটো বৰ ধুনীয়া টুপি এটা আছে চোনো। কোনোবা আছেনে এইটো কাৰ টুপি? কোন আছে ইয়াত, ওলাই আহক। টুপিটো বহুত কিবা বেছি জেগাটো। কিবা যাদুকৰী টুপি নেকি এইটো? ঐ কোন লোকৰ কাপোৰ বস্তু কিয় চুৰ কৰিব লৈছ? থৈছ নাই? মই চুৰ কৰিব নাই লোৱা, মই সুধিছিলো এইটো কাৰ। এইটো আকৌ কি বস্তু ক'লা? কেনেকুৱা বস্তু দেখিছো দে, মোক কৈ সোমালোহি ৰাতি আহি পিনে। ক'ত আছে মোৰ টুপি? ক'ত আছে? জল্দি মোৰ ওচৰলৈ লৈ আন। সেনাপতি, মোৰ টুপি জল্দি লৈ আন। ঠিক আছে মহাৰাজ, মই আপোনাৰ টুপি আনি আছো, আপুনি আৰাম কৰক। আৰাম কৰিবলৈ সময় নাই, জল্দি যা আৰু মোৰ টুপি লৈ আন। এখন খুব ভূতৰ মাজত সোমালোহি। ভূত এনে ৰাক্ষসেনে মানুহেনে একো ধৰিব নোৱাৰি। মই যাওঁগে, টুপিটো লৈয়ে যাওঁ। এইটো চাগে কিবা যাদু টুকা টুপিয়ে হ'ব। টুপিটো নাই। কি হ'ল? কি ক'লি তই? ক্ষমা কৰিব মহাৰাজ, আপুনি অহাৰ আগতে মানুহ এজনক দেখিছিলো। মানুহজনে চাগে টুপিটো লৈ গ'ল। মই আপোনাৰ লগত কথা পাতি থাকোঁতে মোক অলপ সময় দিয়ক, মই তাক অতি শীঘ্ৰে বিচাৰি লৈ আহিম। কি মোৰ টুপি চুৰ হ'ল? তোক মই দিছো 5 মিনিট সময় দিছো। 5 মিনিটৰ ভিতৰত যদি তই আনি দিব নোৱাৰ, তোৰ এই জুইকত মই পুৰি আনিম মহাৰাজ, আনিম। তই মোৰ হাতত নেবাচিবি। এই সেনাপতিক যোগাই লৈছো যেতিয়া তই নেবাচিবি আৰু। মোৰ টুপি চুৰ কৰিবলৈ কোন গালে? ইয়াক যদি মই পাওঁ, জীয়াই জীয়াই চুবাই খাওঁ। অই ৰঙালী কি আনিছো চাৰিজন নেবাচিছো দেই ৰাক্ষসকেইটাৰ মাজৰ পৰা। এই ঘৰত নাই নেকি? তই বস্তু এটা আনিছো চাহি। তহঁতে ধৰঙো এইটো। মোক মাটিত নেপেলাবা, মই যাদু কৰি টুপি মোক ভালকে থোৱা। সেই ৰাক্ষসকেইটাৰ ওচৰৰ পৰা মোক লৈ আনিলে বহুত ভাল কৰিলা। সিহঁতি মোক পিন্ধিয়ে শক্তি পায় আৰু মানুহবোৰ ধৰি আনি আনি খায়। কোনোবাই মাতি দিয়ে, কোনে মাতিছে? আগতে ওলাই মান মাত দেই, পাছৰ পৰা এনে ক'ৰবাৰ পৰা চিঞৰি মেলি নাথাকিবি, ওলাই আহ। তললৈ চাওঁ, মই মাতিছো। কোনে মাতিছে? তললৈ চাইছো, একো দেখি নাপাওঁ যে। মই টুপি মই সপোন দেখিছো ন, দিঠকত দেখি আছো এইবোৰ। দিঠকতে দেখি আছা, মই এটা যাদুকৰী টুপি। মই তোমাক যি লাগে তাকে দিম। মোক সেই ৰাক্ষসকেইটাৰ হাতত আৰু এৰি নিদিবা। সিহঁতে যিমান অনিষ্ট কৰে মোৰ শক্তিবোৰ লৈ পিনে, সিহঁতে যদি কোনোবা আহে তুমি মোক মাথাত পিন্ধি দিবা, তেতিয়া মোক পাৰে। হ'ব মই গম পালো। মই জানিছিলো এইটো যে এটা যাদুকৰী টুপি। ইমান বিচাৰি বিচাৰি ইয়াত পাইছো তোক মই সুন্দাই নেৰিম। তোক মই জুইত পুৰি পুৰি খাম। সেইটো ইয়াব নেকি? এতিয়া কৰক কি কৰক, টুপি মোক চব কথা ক'লে। তহঁতি টুপিটো পিন্ধি পিনে চব অনিষ্ট কৰ। এতিয়া নে মোৰ হাতৰ পৰা কেনেকে নিয়? তোৰ হাতৰ পৰা মই টুপিটো নিমেই, যেনেকে তেনেকে হলো। তই যিমান চেষ্টা কৰিলেও তোৰ হাতৰ পৰা মই টুপি নিমেই। ক'ত পলাবি তই? তোক পলাই হাৰিব নোৱাৰিবি। ঘৰলৈকে ন আকৌ উভতি আহিবি। মই ইয়াতে বহি থাকিম, তই চাই থাক। আমাৰ ঘৰত এইটো কি? মানুহজনেই হ'ব চাগে, এজনীকে ধৰি নি থৈ আহোঁগে মই মহাৰাজৰ ওচৰত। মোৰ ধৈৰ্য হেৰাই গৈছে। মহাৰাজ, এইফালে চাওক। মানুহজনৰ ভাগৰ মানুহজনী ধৰি আনিছো। মানুহজন বিচাৰি পোৱা নাই এতিয়ালৈকে। কালি ৰাতিপুৱালৈ মই আপোনাক আনি দিম। মানুহজনী বান্ধি থলে এনেও মানুহটো বিচাৰি আহিব। আপুনি চকু দি ৰাখিব যাতে পলাই যাব নোৱাৰে। ঠিক আছে, মই যাওঁ। তই যিমান দেৰিকে আহিলেও মই ৰৈ থাকিম। মই তোক খাইহে এৰিম। সেইটো চাগে ঘূৰি গ'লগে চাগে, ইমান সময় পিছত আহিছো। টুপিটো বেজ ঘৰতে থৈ লওঁ। এতিয়া তই ক'ত যাবি? মোৰ টুপি দে। কেৰি যা তোক এতিয়া মই জুইত পুৰি খামগে। ঐ মানুহটোৱে মোক বচা। তোক বচাবলৈ ইয়াত কোনো নাই। তোৰ মানুহজনী মই ধৰি থৈ দিছোগে। মহাৰাজ, এই মানুহটোৱে আনিছিলে কাপোৰ কানি নিপিন্ধা মানুহটোৱে। ইয়াক আপুনি যি কৰে কৰক, আৰু এইটো আপোনাৰ টুপি লওক। ডিগিছ। আয়া ঐ ৰঙালী উঠ। এখন কি? মই ইয়াত কেনেকুৱাকে পালো? বগা কোলাখন কি ওলাইছে? এতিয়া কথা পাতিব সময় নাই, বলা স্পীড বলা। আহক